চহৰ নুফুলে বগেন ভেলিয়া লা 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 লা। ভিতৰত যে ইমানবোৰ কাম আছে, গোটেই কামবোৰ তেনেকেই আছে, যেনেকে আছে তেনেকেই থৈ পেলাই এই গছৰ পুলিটোৰ ওচৰত বহি পেলাই কি কৰি আছ? হেৰি আকৌ, অ' মা, এইজোপা হৈছে বগেনভেলিয়া গছ। তাতে কি কৰিম এতিয়া মই? বগেনভেলিয়াই হওক বা ফগেনভেলিয়াই হওক, কিডাল হ'ব মোৰ? অ' মা, তেনেকে নক'ব, আপুনি গম পোৱা নাই। এতিয়া এজোপা গছে একদম মানে বহুত ট্ৰেণ্ডিঙত আছে। সেইটো কাৰণে মই কথা এটা ভাবিছোঁ। কি কথা ভাবিছো তই? মই ভাবিছোঁ গছজোপাৰ ওচৰতে বহি থাকিম, এইফালেদি যোনে আহে দেখিলেতো ফটো উঠিবলৈ আহিবই। ফটো উঠিলে আৰু ভিডিঅ' বনালে সিহঁতৰ পৰা পইচা ল'ম মই। হা? পইচা? গছজোপাত কি ফটো উঠিলে পইচা দিব নেকি মানুহে? অঁ আকৌ দিব লাগিব, নহ'লে ফটো উঠিব নিদিম নহয়। হয় নেকি? তেতিয়াহ'লে ময়ো তোৰ লগতে বহো দে, ভাগ কৰি ল'ম দুইজনীয়ে পইচাটো দেই। আইও ঈশ্বৰ, এই বুঢ়ীজনী কম লোভীয়া নহয় দেই। আহক আহক, বগেনভেলিয়া গছৰ ওচৰত ফটো উঠক, ভিডিঅ' বনাওক আৰু এদিনতে ফেমাছ হৈ যাওক। আহক আহক, সকলো কাৰণে আহক আহক। অ' মা, কি হ'ল ক? মানে এই গাঁৱৰ যে নামঘৰটোতে বিহু আখৰা কৰিছে, আমিও যাওঁ বুলি ভাবিছোঁ প্ৰেক্টিচৰ কাৰণে। বিহু প্ৰেক্টিচ কৰিলেহে আমিও নাচিব পাৰিম বিহু দিনা। কথাটো বাৰু বুজিছোঁ, কিন্তু থুপুকি তই যাব নোৱাৰ দেই। বাকী বাৰু ভুটুকি যাব পাৰিব। এজনী থাক, এজনী যা। কিয়? মই কিয় যাব নোৱাৰো? ময়ো যাম, মই ইমান ধুনীয়া নাচিব জানো, বাপকে বেছি ভালকে নাচো মই। ময়ো যাম। মই কৈছো নহয় তই নোৱাৰ, মানে তই নোৱাৰ। মই তেতিয়াহ'লে গৈ থাকো দেই। মোকো যাব দিব লাগিছিলে, বৌ জানো হয়। তই নোৱাৰ যাব, তোৰ এইকেইদিন বেছিয়ে হৈছে। একদম তিলৌকে গোটেই গাঁওখন ঘূৰি ফুৰ। মই শুনিছো অলপ কিছু কথা তোৰ বিষয়ে, সেইটো কাৰণে তই নোৱাৰ যাবলৈ। তাত গৈ পেলাই তই কাৰ লগত গৈ কি কৰিবিগৈ কোনো ঠিকনা নাইকিয়া তোৰ। আৰু এই বৰদৈচিলা পুতেক ভেবেলা নে কি জানো, সেইটোৰ পৰা অকণমান আঁতৰি থাকিবি। মই যাতে আৰু একো মানুহৰ পৰা নুশুনো যাতে, নহ'লে চাবি একেবাৰে মৰিয়াই পিঠিত ফালি দিম মই। এতিয়া যা, পিছফালৰ চোতালখন ধুনীয়াকৈ সাৰি দেগৈ, এটাও যাতে পাত নাথাকে। বিহু আখৰা কৰিবলৈ যায়, গাঁৱত কি গোল খিলাই আছে মই গম নাপাওঁ বুলি ভাবিছে। ৰহ, এই বৰদৈচিলা পুতেকক এবাৰ পাই লওঁ, একেবাৰে বেয়া থেতালি মাৰো মই। আমুক কি ফুলেশ্বৰীক চিনি পোৱা নাই? এই ফুলেশ্বৰী জোৱাই হ'বৰ কাৰণে কপাল লাগিব, কপাল। এইবোৰ যি টি মানুহৰ কাৰণে নহয়। যাওঁ এতিয়া, দুপৰীয়া ভাত সাজৰ যোগাৰ কৰোঁগে। এইবিলাকৰ কথা ভাবি থাকিলে আকৌ পেটটো নভৰিব নহয়, ভাত বনাবগৈ লাগিব নহয়। যাওঁ, ভাতকেইটা বনাই লওঁগে।